প্ৰথম মই ধীৰাজ গোৰালা ডাঙৰীয়া মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ নিৰ্বাচন আহিলেই 6 জনগোষ্ঠীৰ কথাটো সৰব ৰূপত চৰ্চা হয় এইবাৰো বিধানসভা নিৰ্বাচনৰ আগে আগে ৰাজ্য এতিয়া উত্তাল হৈছে এক প্ৰকাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আজিৰ দিনটোতো প্ৰতিবাদ ধৰ্ণা আমাৰ ৰাজ্যখনত চলি আছে এই মুহূৰ্তটো কিন্তু দীৰ্ঘদিনীয়া এই সমস্যাটোৰ সমাধান আজিলৈকে নহল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কক কংগ্ৰেছৰ চৰকাৰে কক কেৱল ৰাজনৈতিক এটা পাখা খেলৰ গুটি কৰি ৰাখিলে প্ৰত্যেকবাৰৰ নিৰ্বাচনৰ আগে আগে আজিলৈকে যে জনজাতিকৰণৰ সমস্যাটোৰ সমাধান নহল আপোনালোকৰ দাবীটোৱে যে ন্যায্যতা নাপালে ইয়াৰ মূলতে কোন দায়ী বুলি ভাবে জনজাতিকৰণৰ দাবীটো আচলতে 3টা দশকৰ পৰা চলি থকা এটা দাবী 6টা জনগোষ্ঠীয়ে 3টা দশক ধৰি জনজাতিকৰণৰ আন্দোলন কৰিছে আৰু জনজাতিকৰণৰ কাৰণে যিখিনি আটাইতকৈ প্ৰয়োজনীয় ধৰক এছেম্বলি ৰিজলিউচন লাগে সেয়া কাহানিবাই হৈ গৈছে তাৰ পৰৱৰ্তী সময়ত মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰিকমেণ্ডেশ্যন গৈছে মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া আমাৰ শিডিউল ট্ৰাইবছ কমিশ্যন এন্থ্ৰপলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া এই গোটেইকেইটা এজেঞ্চিৰ এপ্ৰুভেলৰ পৰৱৰ্তী পৰ্যায়ত বিষয়টো ইতিমধ্যে 2019ত ৰাজ্যসভাত এখন বিল উত্থাপন হৈ গৈছে তো দীঘলীয়া সংগ্ৰামৰ পিছত 2019ত যেতিয়া আচলতে বিল উত্থাপন হ'ল ৰাজ্যসভাত বিজেপি চৰকাৰখনৰ দিনত তেতিয়া আমি সকলোৱে আশা কৰিছিলোঁ যে জনজাতিকৰণৰ গোটেই বিষয়টোৱে হয়তো এবাৰ এটা সিদ্ধান্তলৈ আহিব আৰু 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পাব কিন্তু আটাইতকৈ দুৰ্ভাগ্যৰ কথা এইটোৱে যে কংগ্ৰেছে দীঘলীয়া শাসনকালত 6টা জনগোষ্ঠীক যেনেকৈ বিভিন্ন প্ৰলোভনেৰে চলচাতুৰে ঠগি ৰাখিলে ঠিক একেধৰণে বিজেপি চৰকাৰখনে ধৰক আজি 15টা বছৰত জনজাতিকৰণৰ বিষয়টোক লৈ কোনো এটা সঠিক সিদ্ধান্তলৈ নাহিল এতিয়া আচলতে আমাৰ কোনো বিকল্প নাই 6টা জনগোষ্ঠীয়ে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নাইবা লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আন্দোলন এইটো কাৰণেই কৰিবলৈ বাধ্য কাৰণ গণতান্ত্ৰিক এখন চৰকাৰক আপুনি হেঁচা প্ৰয়োগ কৰিবলৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিশ্চিতভাৱে আমি আন্দোলন কৰিবই লাগিব আৰু মই মোহন বৰাৰ কাষলৈ আহিছোঁ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি এখেতে কৈছে যে এতিয়াৰ যিবিলাক ৰাজনৈতিক দল আছে তেওঁলোকৰ মোটামুটি সান্দহ খোৱা বালিত তল যাব যদি জনজাতিকৰণ কৰি দিয়া যায় কাৰণ বহুতে সমষ্টি হেৰুৱাব আপুনি ভাবে নেকি যে অকল সেইটো কাৰণতেই সঁচাকৈ জনজাতিকৰণ আপোনালোকৰ দাবীয়ে ন্যায্যতা পোৱা নাই প্ৰথমে ময়ো প্ৰতিদিনতে আমাক এই আলোচনাৰে মাতি অনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে জনজাতিকৰণৰ নামত আচলতে প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিখন চৰকাৰে আচলতে ৰাজনীতিৰ নামত ৰাজনীতি কৰি থকা হৈছে এইটো আমাক আচলতে 6 জনগোষ্ঠীক কংগ্ৰেছ চৰকাৰে প্ৰতাৰণা কৰিলে সেইমতে আমি জানো আৰু বিজেপি চৰকাৰে 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাক কি কৈছিলে আমি সকলোৱে জানো যে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিলে বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ প্ৰতিখন নিৰ্বাচনী সভাত বক্তব্য আগবঢ়াইছে ছমাহৰ ভিতৰত কৰিম বুলি আৰু তেওঁলোকে আচলতে আমাক 6 জনগোষ্ঠীক টুপি আচলতে জাপি পিন্ধাইছে স্পষ্ট কথা আৰু 6 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে আচলতে এই বৰশীটো পাই আচলতে 6 জনগোষ্ঠীক সন্তুষ্ট কৰিব বুলি ভাবিছে আৰু আমি এবাৰ স্পষ্টভাৱে কৈছোঁ যে যেতিয়া বৰশীত মিছাম আছে যে বৰশী টোপ খায় তেতিয়া আচলতে টোপটো শেষ হৈ যাব কিন্তু মিছামা মাছটো নাহে গতিকে এইবাৰ 6 জনগোষ্ঠী ৰাইজ ইয়াৰ কাৰণে কেতিয়াও আচলতে আশ্বস্ত নহ'ব স্পষ্ট কথা আমাক যি ধৰণৰ প্ৰলোভিত কৰে বিভিন্ন সময়ত এই কথাবোৰ আমি কোনো কাৰণে সহ্য নকৰোঁ আৰু মূল কথা হৈছে যে তেওঁলোকে আমাৰ ধীৰাজ গোৱালা কোৱাটো সঁচা কথা যে তেওঁলোকৰ আচলতে গাড়ী যাব বুলি ভয় যে ভৱিষ্যতে আচলতে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিলে যে ভৱিষ্যত আপোনাৰ ST ষ্টেট হ'ব আৰু ST ষ্টেট হোৱাৰ লগে লগে আচলতে ইয়াত কোনে শাসনৰ গাঁঠি ল'ব এই কথাটো আচলতে স্পষ্ট জলপট হৈ আছে তাৰ কাৰণে আচলতে তেওঁলোকে বিভিন্ন ৰাজনৈতিক কূটকৌশল ৰচনা কৰি আচলতে জনজাতিকৰণ কৰিব নিবিচাৰে গতিকে আমি আজি আপোনালোকৰ মঞ্চৰ পৰা যে এই চৰকাৰক আমি স্পষ্ট কৰি দিছোঁ যে আমাক যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ অধিকাৰ আমি আজৰি আনিম আৰু চাওক যে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন প্ৰলোভিত কৰিব প্ৰতাৰিত কৰি আমাক বিশ্বাসঘাতকতা বেছি দিন থাকিব নোৱাৰিব যে বিশ্বত বিভিন্ন আন্দোলনসমূহ আছে কেনেকুৱা পৰ্যায়ত গতি কৰিছে তেওঁলোকেও ভবা উচিত আছে যে সময় থাকোঁতে ভবাটো ভাল যে অসমতো এনেকুৱা পৰ্যায়লৈ যাব চাওক যেতিয়া বৰ্তমান আমি শাসক পক্ষৰ কথা অসমৰ ৰাইজে শুনি আছে যে এনেকুৱা যদি 6 জনগোষ্ঠী জনজাতিকৰণ দীৰ্ঘদিনৰ পৰা আচলতে প্ৰতাৰিত হৈ থকা হৈছে আৰু এই প্ৰতাৰিত 6 জনগোষ্ঠী ৰাইজৰ যে খুবৰ উদগীৰণ হ'ব এই শাসকক গাড়ীৰ পৰা উফৰাই আচলতে শাসকক বাঘজয় কাঢ়ি ল'বৰ কাৰণে 6 জনগোষ্ঠী ৰাইজৰ আচলতে কুণ্ঠাবোধ নকৰিব স্পষ্ট চাওক জনজাতিকৰণৰ বিষয়টো বিশেষকৈ উজনি অসমৰ আমি আদিম ভূমিপুত্ৰ হিচাপে মটক আৰু মৰাণ এই দুটা জনগোষ্ঠীৰ ইতিহাস জড়িত এটা জনগোষ্ঠী আৰু এই দুটা জনগোষ্ঠীয়ে বিশেষকৈ জনজাতিকৰণৰ নামত বিভিন্ন সময়ত আমি আপোনালোকে দেখিছে আমি ৰাজপথত আমি আন্দোলন কৰিবলগীয়া হৈছে আমি AGP চৰকাৰক আমি গালি দিব লাগিব আমি কংগ্ৰেছ চৰকাৰক গালি দিব লাগিব একে
প্ৰতিশ্ৰুতি বৰ্তমান থকা শাসনত থকা এখন বিজেপি চৰকাৰকো আমি গালি দিব লাগিব। আমি অকৰা মতক, আমি অকৰা মৰাণ। আমাক জনজাতিকৰণ লাগে, ক'ৰ পৰা আনি দিব বৰ্তমান মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'ব লাগিব। কি ফৰ্মুলা দিব তেখেতে ক'ব লাগিব। তেখেতে বৰ্তমান গাড়ীত বহি আছে, তেখেতে আমাক তেওঁ সেই সুবিধাখিনি কৰি দিব লাগিব। আমি একো নাজানো, আমি চিধা চিধি কথা, আমি খালুং বুলি ক'লে খালুং, হুলুং বুলি ক'লে হুলুং, লাগে বুলি ক'লে লাগে। আমি অকৰা মতক, আমি অকৰা মৰাণ। আমাৰ প্ৰথম কথা হ'ল ভাৰতবৰ্ষৰ ভিতৰত এটাই জনগোষ্ঠী আছে কোচ ৰাজবংশী, ইমান মানে প্ৰতাৰণা প্ৰবঞ্চনা কৰা। আপোনালোকে চাওক, কোচ ৰাজবংশী আজি জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ আন্দোলন, এইটো আজি 100 বছৰলৈকে 100 বছৰ হোৱা। আমাৰ কোচ ৰাজবংশী সন্মিলনী প্ৰথমত কৰিছিলে, তাৰপিছত আজি 3টা দশক অতিক্ৰম কৰি কোচ ৰাজবংশী ছাত্ৰ সন্থাই 96ত জনজাতিকৰণ কোচ ৰাজবংশীসকলক দিয়া হৈছিল ৰাষ্ট্ৰপতি অধ্যাদেশৰ জৰিয়তে। কিন্তু 4বাৰকে অধ্যাদেশ জাৰি হোৱাৰ পিছতো আমাৰ কিন্তু বিল হৈ আমাৰ নাহিলে। তাৰপিছত যেতিয়া পাৰ্লিয়ামেণ্টত বিল হ'ব লাগে, তেতিয়া পাৰ্লিয়ামেণ্ট চিলেক্ট কমিটিলৈ এইটো পঠাই দিয়া হ'ল, মানে প্ৰতাৰণা প্ৰবঞ্চনা। আৰু কোচ ৰাজবংশীসকলক মই এটা কথা ক'ব বিচাৰিছোঁ আজিৰ এই মঞ্চৰ জৰিয়তে, বৃহত্তৰ যিটো কমতাপুৰ ৰাজ্য আছিলে, তাৰপিছত আমাৰ যি নিপতি আমাৰ লাষ্ট ৰজা আছিল জগদীবন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ লগত ভাৰতৰ লগত যেতিয়া চামিলকৰণ কৰা হ'ল, তেতিয়া এখন চুক্তি হৈছিল কোচ ৰাজবংশীসকলক গছ শ্ৰেণীখন ৰাজ্য দিয়া কথা। কিন্তু 3খন বৈদেশিক ৰাষ্ট্ৰৰ লগত থকা মানুহখিনি হৈছে কোচ ৰাজবংশী, বাংলাদেশ, নেপাল, ভূটান। তাৰ মাজত যি কোচ ৰাজবংশীসকলক লৈ আমাক ভাগ কৰা হ'ল। আজি ভাগ কৰি কি হ'ল? আজি কোচ ৰাজবংশী অধ্যুষিত অঞ্চলবিলাকত বিদেশী চৰণীয়া পথাৰ সজোৱা হ'ল। আজি কোচ ৰাজবংশীসকলক কিন্তু বহুতে আমাক বিদেশী বুলিও ক'ব বিচাৰে। কিয় কৰা হ'ল? আৰু এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ যিটো ইছ্যু, এনেকৈ আমাৰ লাগিছে 6 জনগোষ্ঠী এটা কিবা টোপোলা নেকি, কিবা ধনৰ টোপোলা নেকি, তেনেকৈ লাগিছে। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কিয় বিচৰা হৈছে? পোনপ্ৰথমে কথাটো হ'ল যে জনজাতিকৰণ অসমৰ 6টা জনগোষ্ঠীক কিয় লাগে? অসম আন্দোলন হ'ল 855 জন শ্বহীদ হ'ল, সশস্ত্ৰ সংগ্ৰাম হ'ল 15,000 ওপৰত শ্বহীদ হ'ল, অসমে ৰিজাল্ট একো নাপালে। বিদেশীৰ সমস্যা অসমত বিদেশী সমস্যা হৈ থাকিল। ভূমিৰ অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, সকলোবিলাক অধিকাৰ ক্ৰমান্বয়ে থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰৰ পৰা গৈ আছে। আৰু আমি সেইকাৰণে অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিবৰ কাৰণে আমি বিচাৰিছোঁ। কিন্তু পলিটিকেল পাৰ্টিবিলাকে ইয়াক পলিটিকেল মেৰুদণ্ডৰ মাজত ৰাখিব বিচাৰিছে, ৰাজনীতিকৰণ কৰিব বিচাৰিছে। কিন্তু এইটো ৰাজনৈতিক ইছ্যু নহয়, এইটো এটা জাতীয় ইছ্যু। আৰু অসমৰ এই জাতীয় ইছ্যুটো যেতিয়া বাস্তৱ ৰূপ পাব, তেতিয়াহে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত হ'ব।